হল মা কামাখ্যাত অম্বুবাচী মেলা আৰু এই মা কামাখ্যাৰ কিছু নজনা কথা নজনা ইতিহাস এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণভাৱে শেষলৈকে। 51খন শক্তিপীঠৰ অন্যতম এখনেই হৈছে কামাখ্যা দেৱালয়। হিন্দু পুৰাণ মতে ৰজা দক্ষৰ ইচ্ছাৰ বিৰুদ্ধে মহাদেৱক বিয়া কৰাইছিল কন্যা সতীয়ে। মহাদেৱৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দক্ষ ৰজাই বৃহস্পতি নামৰ এক যজ্ঞৰ আয়োজন কৰিছিল। যজ্ঞত সতী কিংবা মহাদেৱ কাকোৱে আমন্ত্ৰণ জনোৱা নাছিল দক্ষ ৰজাই। মহাদেৱৰ অনিচ্ছা সত্ত্বেও সতীয়ে পিতৃয়ে আয়োজন কৰা যজ্ঞস্থানলৈকে যায় আৰু মহাদেৱক সেই অনুষ্ঠানতেই দক্ষ ৰজাই ঘোৰ অপমান কৰে। স্বামীক কৰা অপমান সহ্য কৰিব নোৱাৰি সেই স্থানতে সতীয়ে দেহ ত্যাগ কৰে। শোকাহতে মহাদেৱে দক্ষৰ যজ্ঞৰ মাজতেই খঙাল ৰূপ ধাৰণ কৰি দেৱী সতীৰ মৃত্যুদেহ কান্ধত লৈ বিশ্বব্যাপী তাণ্ডৱ আৰম্ভ কৰে। তেওঁৰ তাণ্ডৱত বিশ্ব কঁপি উঠিল। মহাদেৱক শান্ত কৰাবলৈ সকলো প্ৰকাৰে দেৱতাসকলে চেষ্টা চলায়, কিন্তু কোনোৱেই মহাদেৱক শান্ত কৰাব নোৱাৰিলে। মহাদেৱৰ তাণ্ডৱ বন্ধ কৰিবৰ বাবে অন্যান্য দেৱতাসকলৰ অনুৰোধত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ মৃত্যুদেহ ছেদন কৰে। সতীৰ দেহৰ 51 খণ্ড ভাৰতৰ বিভিন্ন স্থানত পৰিছিল। সেই 51 স্থানকেই পবিত্ৰ পীঠস্থান, শক্তিপীঠ বা সতীপীঠ নামেৰে পাছলৈ পৰিচিত হৈ পৰিল। কামাখ্যাও সেই শক্তিপীঠৰ মাজৰে এখন। এয়াই হ'ল মা কামাখ্যা দেৱালয়। এটা নজনা কথা আপোনালোকক জনাওঁ। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3টা পদ শেষ হ'লেই পৃথিৱী বা ধৰিত্ৰী ঋতুময়ী হয়। এই সময়ছোৱাতে অম্বুবাচী মেলা পালন কৰা হয়। এই উপলক্ষে কামাখ্যা দেৱালয়ত বিশাল এক মেলাৰো আয়োজন কৰা হয়। অম্বুবাচীৰ দিনটোৰ পৰা মুঠ 3 দিন দেৱী কামাখ্যাৰ মন্দিৰ বন্ধ থাকে। সেই 3 দিন কোনো মাংগলিক কাম কাজ কৰা নহয়। চতুৰ্থ দিনা দেৱীক স্নান কৰাই পূজা সম্পূৰ্ণ কৰাৰ পাছতহে দেৱী মূৰ্তি দৰ্শনৰ অনুমতি দিয়া হয়। ভক্তক সেই বিশেষ দিনকেইটাত এই স্থানত লাখ লাখ ভক্তই ভিৰ কৰে। এই ঘটনাৰ সাক্ষী হ'বলৈকে ভিৰ কৰে দেশী বিদেশী পৰ্যটকক। কামাখ্যা মন্দিৰ বন্ধ থাকোঁতেই 4 দিন ধৰি চলে নাম কীৰ্তন। অম্বুবাচীৰ শেষ দিনটোত ভক্তই ৰক্তবস্ত্ৰ ল'বলৈ ভিৰ কৰে। লোকবিশ্বাস, এই ৰক্তবস্ত্ৰ ধাৰণ কৰিলে মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে ভক্তই। এটা নজনা কথা হ'ল জুনি পূজা। কথিত অনুসৰি এই স্থানত সতীৰ দেহ ত্যাগৰ পাছত বিষ্ণুৰ সুদৰ্শন চক্ৰত জুনি ছিন্ন হৈ পৰিছিল। বাৰাণসীৰ বৈদিক ঋষি বেদশায়নৰ খ্ৰীষ্টীয় 1ম শতাব্দীত নেপালৰ ৰজাৰ দ্বাৰস্থ হৈ উপজাতীয় গোষ্ঠীসমূহক হিন্দু ধৰ্মত ধৰ্মান্তৰিত আৰু তেওঁলোকক নৰবলি প্ৰথাৰ গ্ৰহণযোগ্য বিকল্প আৰম্ভ কৰাৰ অনুৰোধ কৰে আৰু বৎসায়নৰ মতে পূব হিমালয়ৰ গাৰো পাহাৰত দেৱীৰ তান্ত্ৰিক পূজা প্ৰচলিত আছিল। তাতেই আদিবাসী লোকসকলে দেৱীৰ জুনিক কামাকী নামৰ পূজা কৰা হয়। ব্ৰাহ্মণ্য যুগত কালিকা পুৰাণত সকলোৱে দেৱীক মহাশক্তিৰ অংশ বুলি পূজা কৰে। সেই হিচাপে কামাখ্যাও মহাশক্তিৰ অংশ হিচাপে পূজা কৰা হয়। এই মন্দিৰ ক'লা যাদু দূৰ কৰাৰ বাবেও বিখ্যাত। বশীকৰণৰ বাবে কামাখ্যাত বহুতেই নাদান যাগ যজ্ঞ কৰে। আৰু কেইটামান নজনা কথা আপোনালোকে জানি থওক। মূৰ্তিহীন মন্দিৰ। কামাখ্যা মন্দিৰত 4টা কক্ষ আছে, গৰ্ভগৃহ আৰু 3টা মণ্ডপ। মণ্ডপসমূহৰ নাম হৈছে চলন্ত, পঞ্চৰত্ন আৰু নাট্য মন্দিৰা। গৰ্ভগৃহটো পঞ্চৰথ স্থাপত্যশৈলীত নিৰ্মিত আৰু মন্দিৰৰ গৰ্ভগৃহটো প্ৰকৃততে এটা ভূগৰ্ভস্থ গুহা। তাত কোনো ধৰণৰ মূৰ্তি নাই। এই গৰ্ভগৃহত আছে কেৱল এটি সৰু গাঁত। এই গাঁতটো প্ৰায় 10 ইঞ্চি দ আৰু এই গাঁত সদায় পানীৰে পৰিপূৰ্ণ হৈ থাকে। অত্যন্ত সৰু, অন্ধকাৰচ্ছন্ন। ইয়াৰ উপৰি এই গৰ্ভতে আছে জুনিৰ আকৃতিৰ শিলাখণ্ড। ত্ৰান্তিকৰ আখৰা। কামাখ্যা মন্দিৰত ক'লা যাদুৰ পূজাক লৈ এক প্ৰাচীন বিশ্বাস আছে। এই মন্দিৰত ক'লা যাদু কৰা নহয়, বশীকৰণ কৰা নহয়। কামাখ্যা মন্দিৰ দেৱালয়লৈ গ'লেই ক'লা যাদু আৰু বশীকৰণৰ পৰা মুক্তি লাভ কৰে বুলি এক লোকবিশ্বাস আছে। আশ্চৰ্যকৰ বিষয় এয়ে যে আজিও 21শ শতাব্দীতো মানুহে ক'লা যাদু আৰু বশীকৰণৰ সমস্যাত ভোগে বুলি বহুতেই বহু সময়ত কৈ আহিছে। এই সমস্যাৰ পৰা মুক্তি পাবলৈকে বহুতেই এই মন্দিৰত পূজা অৰ্চনা কৰে আৰু সাধু অগৰীসকলে এই মন্দিৰত যাগ যজ্ঞ কৰে। কামাখ্যা শক্তিপীঠ আনুমানিক 8ম শতাব্দীত প্ৰতিষ্ঠিত। 16শ শতাব্দীত কোচবিহাৰৰ ৰজা নৰনাৰায়ণে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বুলি ইতিহাসত লিখা আছে। পৰৱৰ্তী সময়ত এই মন্দিৰ আকৌ নকৈ সজা হয়।
মন্দিৰ পুনৰ সজ্জাৰ বাবে কাম আৰম্ভণি কৰে ৰজা ৰুদ্ৰসিংহৰ জ্যেষ্ঠ পুত্ৰ শিৱসিংহই আৰু কাৰিকৰ হিচাপে নিযুক্তি দিছিল মহন্ত কৃষ্ণৰাম ভট্টাচাৰ্যক। আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, কামাখ্যা মন্দিৰৰ কিছু নজনা কথা জানি আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু জয় মা কামাখ্যা বুলি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।